নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ FMCG কোম্পানীৰ ভেকেঞ্চি অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অথবা নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। FMCG কোম্পানীৰ লগতে ভালেকেইটা আৰু বেলেগ বেলেগ ভেকেঞ্চি আছে। আন ছেক্টৰ যেনেকৈ স্কুল হওক, হস্পিটেল হওক, সেইবোৰ ভেকেঞ্চি পাই যাব। সম্পূৰ্ণ ভিডিঅ'টো চাব, গোটেইবোৰ মই বুজাই দিম। তাৰ আগতে যদি যোৱা কালিৰ ভিডিঅ'টো চোৱা নাই চাব পাৰে, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি। আৰু এনেদৰে বহুত ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আহি আছিলে এইকেইদিন। চাব পাৰে ৱৰ্ক ফ্ৰম হোম ভেকেঞ্চিও চলি আছে এমেজনৰ। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। FMCG কোম্পানী জব আছাম। FMCG কোম্পানীৰ বৃহৎ নিযুক্তি 500+ ভেকেঞ্চি ইয়াত আছাম। হাজো, নলবাৰী, বিজনী, নুমলীগড়, তেজপুৰ, কামৰূপ, দৰং, নগাঁও, লখিমপুৰ, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী। 12 পাছ, ডিগ্ৰী পাছ, ITI পাছ আৰু ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আজি এটা ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে, মই দেখাই দিম আপোনালোকক। আৰু কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰি ল'ব পাৰিব ইণ্টাৰভিউলৈ যদি যাবলৈ খোজে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক এখনৰ পৰা ভেকেঞ্চি, ক্লিনিকেল এছিষ্টেণ্ট ফিমেলৰ কাৰণে। এইটো 6 মেলৰ পৰা ভেকেঞ্চিটো আহিছে। খালি ক্লাছ 12 বিচৰা হৈছে, খালি ফিমেল কেণ্ডিডেটে পাৰিব, এইটো মেলে যাতে এপ্লাই নকৰে। চেলাৰী যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে চেলাৰী আপোনালোকৰ 8,000 পাব, 8,000 পাৰ মান্থ। আৰু লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 14 এপ্ৰিল। 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। কণ্টেক্ট নম্বৰ দি আছে ডক্টৰ নীলৱজ্যোতি দাসৰ। কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰিলে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পাব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেল PGD টিচাৰ, পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ, কমাৰ্চ, ইকনমিক্স, ইংলিছ আৰু মেথামেটিক্স। এইকেইটাৰ কাৰণে আপোনালোকৰ PGD যিহেতু পষ্ট গ্ৰেজুৱেশ্যন পষ্ট, মাষ্টাৰ্ছ কৰা হ'ব লাগিব কনচাৰ্ণ ছাবজেক্টত। যেনেকৈ কমাৰ্চৰ হ'লে MCom কৰা হ'ব লাগিব, ইকনমিক্সৰ হ'লে আপোনালোকৰ ইকনমিক্স BA কৰা হ'ব লাগিব, ইংলিছৰ হ'লে BA নহয় MA হ'ব দুটা, MA ইন ইংলিছ, MA ইন ইকনমিক্স, আৰু মেথছৰ হ'লে MSc ইন মেথামেটিক্স। এইটোৰ কাৰণে এলিজিবল হ'ব লাগিব, B.Ed হ'ব লাগিব উইথ গুড কমিউনিকেশ্যন স্কিল। ফোন নম্বৰ, মেইল ID গোটেইখিনি দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় 15 এপ্ৰিলৰ ভিতৰত। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এটা চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি পে ৰুপিয়া ফিনটেক কোম্পানী এটাৰ পৰা ভেকেঞ্চি, এৰিয়া চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, ষ্টেট চেলছ হেড, আছাম লোকেশ্যনৰ ভেকেঞ্চি গুৱাহাটী আৰু চাৰাউণ্ডিং ৰিজন। এক্সপিৰিয়েঞ্চ হ'ব লাগিব BFSI, ফিনটেক, টেলিকম, FMCG চেলছ উইথ টিম হেণ্ডলিং আৰু এট্ৰেক্টিভ চেলাৰী, লগতে আপোনালোকৰ পাৰফৰ্মেঞ্চ ইনচেণ্টিভ গোটেইখিনি সুবিধাই পাব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল। যদি গ্ৰেজুৱেশ্যন আছে এইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰক আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰিব যদি কোম্পানীৰ তৰফৰ পৰা আপোনালোকক ইণ্টাৰভিউ কললৈ মাতে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্টাৰ হেল্থ আৰু এলাইড ইঞ্চুৰেঞ্চৰ পৰা ভেকেঞ্চি, ফিল্ড ভিজিট অফিচাৰ। এইটো আপোনালোকৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা আহিছে। চেলছ মেনেজাৰ পেন নৰ্থ ইষ্ট, আৰু মানে অল অভাৰ নৰ্থ ইষ্ট, পেন নৰ্থ ইষ্ট মানে। ভেকেঞ্চি ৰিনিউৱেল ৰিটেনশ্যন অফিচাৰ, টেলি চেলছ গুৱাহাটীৰ ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে এজ বিল' 44 ইয়াৰ্ছ আৰু 6 month to 1 year এক্সপিৰিয়েঞ্চ এটা লাগিব। বেনিফিট যেনেকুৱা বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰি, এট্ৰেক্টিভ ইনচেণ্টিভ, মেডিকেল কভাৰ আৰু আপোনালোকৰ কেৰিয়াৰ গ্ৰ'থ পাব। 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। মেইল ID তলত দিয়া হৈ আছে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি মাৰৱাৰী হস্পিটেলৰ ভেকেঞ্চি, কোৱালিটি এক্সিকিউটিভৰ ভেকেঞ্চি, আৰু ফ্ৰেছাৰ্ছ বা 4 years যদি এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰক। MBA MHA হোটেল মেনেজমেণ্ট বা MBA কৰা হ'লে হ'ল। আৰু ফাৰ্মাচিষ্টৰ কাৰণে 1 to 4 years, D Pharma, B Pharma। আপোনালোকৰ চেলাৰী নেগচিয়েবল হ'ব। 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক আৰু মেইল ID তলত দিয়া হৈ আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে ইংলিছ মিডিয়াম প্ৰাইমেৰী স্কুল এখনৰ পৰা ভেকেঞ্চি, এই প্ৰাইমেৰী টিচাৰৰ কাৰণে, হাজো নলবাৰী ৰোড নিয়াৰ নলবাৰী টাউন। আৰু 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাব পাৰে যদি ইণ্টাৰেষ্টেড। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল। ভেকেঞ্চি ইণ্টাগ্ৰা ভেঞ্চাৰৰ পৰা ভেকেঞ্চি, লিড ডিচিপ্লিন ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ,
লোকেশ্যন নুমলীগড় আসাম কেণ্ডিডেট প্ৰেফাৰ্ড আৰু কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ গ্ৰেজুৱেশ্যন ইন ইলেক্ট্ৰিকেল বা মেকানিকেল আৰু 3 years of experience বা ডিপ্লোমা ইন ইলেক্ট্ৰিকেল বা মেকানিকেল উইথ 5 years of experience মেইল আইডি তলত দিয়া হৈছে 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে আনন্দাৰাম বড়ো একাডেমি বিজনীৰ পৰা ভেকেঞ্চি লেকচাৰৰ ভেকেঞ্চি ফিজিক্সৰ এটা ইংলিছৰ এটা আৰু ছ'চিয়লজিৰ এটা এইটো কাৰণে MSc MA ৰেগুলাৰ উইথ BEd কৰা হৈ আছে যদি প্ৰেফাৰেঞ্চ দিয়া হ'ব চেলাৰী নেগোচিয়েবল 13 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ দিয়া হৈ আছে মেইল আইডি দিয়া হৈ আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে নেম কেয়াৰ হস্পিটেল আৰু কেট লেব টেকনিচিয়ানৰ ভেকেঞ্চি তেজপুৰ লোকেশ্যনৰ কাৰণে এইটো কাৰণে ডিগ্ৰী বা ডিপ্লোমা ইন কেট লেব টেকনলজি কৰা হ'লে এক্সপিৰিয়েঞ্চ মিনিমাম 3 to 4 years লাষ্ট ডেট হ'ল এপ্লাই কৰিবৰ কাৰণে 14 এপ্ৰিল 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক মেইল আইডি তলত দিয়া হৈ আছে ভেকেঞ্চি DAV হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভেকেঞ্চি গুৱাহাটী ইংলিছ টিচাৰ ৱাক ইন ইণ্টাৰভিউ আজি আছে 10:30 পৰা নিয়াৰ ডক্টৰ বি বৰুৱাৰ অপজিট অফ নেহৰু হস্পিটেল নেহৰু ষ্টেডিয়াম হস্পিটেল নহয় নেহৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটী আৰু ৰিকুৱাৰমেণ্ট ইংলিছ পষ্ট গ্ৰেজুৱেশ্যন চ' MA ইন ইংলিছ কৰা হ'ব লাগিব আৰু BEd যদি কৰা হৈছে প্ৰেফাৰেঞ্চটো সিহঁতকে দিয়া হ'ব চ' মেইল আইডি দিয়া হৈছে অৰিজিনেল কপিখন লৈ যাব ডকুমেণ্টবোৰ আৰু ৰিটেন ৰিজিউমি লৈ যাব ফোন নম্বৰটো দি আছে যোগাযোগখিনি কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে গ্ৰ' কোম্পানীৰ ভেকেঞ্চি আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি FMCG কোম্পানী হয় এইটো এটা দৰং নগাঁও লখিমপুৰ যোৰহাট আৰু ডিব্ৰুগড়ৰ ভেকেঞ্চি এইটো কাৰণে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব FMCG কোম্পানীত কাম কৰা বা ইণ্ডাষ্ট্ৰীত কাম কৰা লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব এইটো কোম্পানীত চ' 14 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব একদমেই নাপাহৰিব আৰু এইকেইখন ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব খুজিছে এইটো মেনশ্যন কৰি দিব ব্ৰেকেটত বা এনেদৰে লিখি দিব প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট বুলি লিখি দি ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দি মেইল আইডি দিয়া আছে মেইল কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাথা আপোনাক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব ভেকেঞ্চি ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি ইংলিছ মেথামেটিক্স বায়'লজি ফিজিক্স কেমেষ্ট্ৰি জেনেৰেল ছায়েন্স ছ'চিয়েল ছায়েন্স কনভেণ্ট টিচাৰ নাৰ্চাৰী গৈয়ামাৰী ছয়গাঁৱৰ পৰা আহিছে কামৰূপ আসাম আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন BSc BTech বা হায়াৰ নাৰ্চাৰী ফৰ এণ্ড HS ফৰ নাৰ্চাৰী ক্লাছলৈ HS কৰা হ'লে হ'ল চেলাৰী 12,000 আৰু 20,000 লগতে থকা খোৱা গোটেইখিনি সুবিধাই পাব চেলাৰী নেগোচিয়েবল আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে বেছি প্ৰেফাৰেঞ্চটো পাব চ' তলত মেইল আইডি দি আছে ফোন নম্বৰটো দি আছে 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাথা আপোনালোকক জনোৱা হ'ব চ' আজিলৈ ইমান আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰক আৰু কিবা যদি বুজিব ন কমেণ্ট কৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ ইনষ্টাগ্ৰাম পেজ জইন কৰিব নাপাব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আজিলৈ কাইলৈ লগ পাম একেটাইমতে